নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ আপোনালোকক ইউবি মটিভেশ্যন অসমৰ পুনৰ এটি নতুন ৰাশিফল ভিডিঅ'ৰ মাজলৈ। আজি আপোনালোকে এই ৰাশিফল ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিব আপোনালোকৰ প্ৰেম, বিবাহ, পৰিয়াল, চাকৰি, কেৰিয়াৰ, স্বাস্থ্য আৰু টকাৰ বিষয়ে। প্ৰিয় দৰ্শক, আহকচোন পলম নকৰি আজিৰ এই ৰাশিফল ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। আজি হৈছে ইংৰাজী 10 মাৰ্চ 2026 আৰু অসমীয়া 25 ফাগুন 1432 ভাস্কৰাব্দ মংগলবাৰ। আজিৰ তিথি হৈছে কৃষ্ণা সপ্তমী, নক্ষত্ৰ হৈছে অনুৰাধা। আজিৰ যুগ হৈছে হৰ্ষণ যুগ, কৰণ হৈছে বৃষ্টিকৰণ। আজিৰ জন্ম ৰাশি হৈছে বৃশ্চিক ৰাশি। আজি সূৰ্য উদয় হ'ব 5:42 আৰু অস্ত যাব 5:25। এতিয়া ক'বলৈ লৈছোঁ ৰাশিচক্ৰৰ প্ৰথমটো ৰাশি অৰ্থাৎ মেষ ৰাশিৰ ফলাফল। আজি আপুনি সাৱধানে থাকিব। কোনোবাই আপোনাক বুৰ্বক বনাব বিচাৰিব পাৰে। আজি মানসিক অশান্তি আৰু হতাশা বৃদ্ধি পাব পাৰে। যদিও আজি আৰ্থিক অৱস্থা বহুত ভাল থাকিব, কিন্তু আপুনি যধে মধে খৰচ কৰাৰ পৰা বিৰত থাকিব লাগিব। প্ৰেমৰ সম্বন্ধে যদি ক'বলৈ যাওঁ, আজি এটা খুব ধুনীয়া দিন। আপোনাৰ প্ৰেমৰ সম্পৰ্ক যদি মজবুত কৰি ৰাখিব বিচাৰে, তেন্তে কোনো তৃতীয়জনৰ কথাত ভুল গৈ আপোনাৰ প্ৰিয়জনক কষ্ট দিবলৈ নিবিচাৰিব। ব্যৱসায়িক সম্পৰ্কত আজি আপুনি কিছু কষ্ট কৰিব লাগিব। আজি ঘৰত হৈ থকা অনুষ্ঠান এটাৰ বাবে আপোনাৰ বহুমূলীয়া সময় বৰবাদ হৈ যাব পাৰে। জীৱনসংগীৰ পৰা অধিক আশা আকাংক্ষা কৰাটো আপোনাৰ বৈবাহিক জীৱনটোত হতাশাৰ পিনে ঠেলি দিব পাৰে। এইবাৰ ক'বলৈ লৈছোঁ ৰাশিচক্ৰৰ দ্বিতীয়টো ৰাশি অৰ্থাৎ বৃষ ৰাশিৰ ফলাফল। নিজৰ খোৱা বোৱাৰ ওপৰত আজি বিশেষ ধ্যান দিয়ক। আৰ্থিকভাৱে চাবলৈ গ'লে আজি আপোনাৰ বাবে বহুত ভাল দিন। গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। আজি চাবলৈ গ'লে সকলো ফালেদি এক ভালদায়ক দিন, কিন্তু আপুনি এইখিনি বুজি পোৱা উচিত যে যাক আপুনি চকুমুদি বিশ্বাস কৰে, তেখেত আপোনাৰ বিশ্বাস ভাঙিব পাৰে। আজিৰ দিনত আপোনাৰ প্ৰিয়জনৰ লগত কোনো ৰুক্ষ ব্যৱহাৰ নকৰিব, লগতে খং নকৰিব। নিজৰ কাৰ্যশীলতা বৃদ্ধি কৰিবলৈ নতুন নতুন টেকনিকৰ সহায় লওক। আপোনাৰ শৈলী আৰু কাম কৰাৰ এই নতুন শৈলী অন্যৰ মনত আগ্ৰহ আনিব পাৰে, যি আপোনাক আগ্ৰহেৰে গুৰুত্ব প্ৰদান কৰে। আজি আপুনি নতুন কিতাপ এখন কিনি আনি কোনোবা বন্ধ কোঠালিত গোটেই দিন অতিবাহিত কৰিব পাৰে। আজি আপোনাৰ জীৱনসংগী আপোনাৰ বাবে পৰ্যাপ্ত সময় উলিওৱাত অসম্ভৱ হ'ব। এইবাৰ ক'বলৈ লৈছোঁ ৰাশিচক্ৰৰ তৃতীয়টো ৰাশি অৰ্থাৎ মিথুন ৰাশিৰ ফলাফল। আপোনাৰ প্ৰচুৰ মৰম, অগাধ ভালপোৱা আৰু সাহসী মনটোৱে আপোনাৰ জীৱনসংগীক বহুত সুখী কৰিব। আজি দিন শেষ হোৱাৰ ফালে আপোনাৰ ধন লাভ হ'ব। বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত ধুনীয়া আৰু ভাল সময় অতিবাহিত কৰিব পাৰিব। আজি যদি আপুনি আদেশ দিব চেষ্টা কৰে, তেনেহ'লে আপোনাৰ আৰু প্ৰিয়জনৰ মাজত বহুত সমস্যা আহিব পাৰে। আজি আপুনি আপোনাৰ জীৱন লগৰীৰ লগত মৰম আৰু ভালপোৱা কৰিবৰ বাবে বহুত সময় পাব, কিন্তু আপোনাৰ স্বাস্থ্য বেয়া হৈ থাকিব পাৰে। গতিকে আপুনি আপোনাৰ স্বাস্থ্য যত্ন ল'ব। ইয়াৰ পিছতে ক'বলৈ লৈছোঁ কৰ্কট ৰাশিৰ ফলাফল। নিয়মিত ব্যায়ামৰ মাধ্যমেৰে শৰীৰৰ ওজন নিয়ন্ত্ৰণ ৰাখক। জীৱনৰ চাকৰিটো সুচাৰুৰূপে চলাব বিচাৰিলে আপুনি ধনৰ বিষয়টোত বিশেষ মনোযোগ দিয়া দৰকাৰ। আত্মীয়ৰ পৰা আপুনি অনাকাংক্ষিতভাৱে আজি উপহাৰ পাব পাৰে, কিন্তু আপুনি ইয়াৰ সলনি আন কিবাহে বিচৰাৰ পূৰ্ণ সম্ভাৱনা আছে। প্ৰেমাস্পদ আজি আপোনাৰ পৰা কিবা বস্তুৰ দাবী কৰিব পাৰে, কিন্তু আপুনি এই দাবী পূৰণ কৰিব নোৱাৰাৰ কাৰণে আপোনাৰ ওপৰত তেখেতে অভিমান কৰিব পাৰে। অফিচত থকাৰ সময়ত আপোনাৰ বহুত শত্ৰু আজি আপোনাৰ বন্ধু হৈ পৰিব, সেয়া আপোনাৰ কৰ্মৰ ফলত। কৰ্কট ৰাশিৰ লোকসকলে আজি নিজকে বুজি লোৱা দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিৰৰ মাজত আপুনি হেৰাই গৈছে, তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক। আপোনাৰ জীৱন লগৰী মৰমেৰে আপোনাৰ সকলো সমস্যা মুহূৰ্ততে দূৰ কৰি দিব পাৰে। ইয়াৰ পিছতে ক'বলৈ লৈছোঁ সিংহ ৰাশিৰ ফলাফল। ব্যস্ত দিনবোৰৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব। ভাই ভনীৰ সহায়, অৰ্থ লাভৰ পূৰ্ণ আকাংক্ষা আছে। আজি নিজৰ ভাই ভনীৰ উপদেশ লওক। যিসকল লোকৰ লগত আপুনি থাকে, সিহঁত আপোনাৰ লগত ইমান সুখী নহ'বও পাৰে। তাৰ কাৰণে আপুনি লাগিলে যিমানেই চেষ্টা নকৰক কিয়, আপোনাৰ প্ৰিয়জনৰ পৰা আজি আপুনি এক নতুন দিশ দেখিব পাৰিব। ব্যৱসায়িক অংশীদাৰৰ সহযোগত আপুনি বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি পূৰ্ণ কৰিব পাৰিব। আজি আপুনি কৰা কামসমূহত সুফল পাব, কিন্তু অশান্তিও পাব, যাৰ বাবে আপুনি ভাগৰ আৰু অসুবিধা অনুভৱ কৰিব। যেতিয়া আপুনি জীৱনসংগীৰ লগত ভাৱনাত্মক দিশেদি জড়িত হ'ব, তেতিয়া
আত্মীয়তা নিজে নিজে অনুভৱ হ'ব। ইয়াৰ পিছতে ক'বলৈ লৈছোঁ কন্যা ৰাশিৰ ফলাফল। আজি আপুনি বহুত শান্ত আৰু সন্তুষ্টিত থাকিব। আনন্দ উপভোগ কৰাৰ অভিপ্ৰায় লৈ থাকিব। এই ৰাশিৰ কিছুমান মানুহক মাটি সংক্ৰান্তীয় কামত ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। এটা ধুনীয়া সন্ধিয়াৰ বাবে আত্মীয় অথবা বন্ধুবৰ্গ আপোনাৰ ঘৰত আহিব পাৰে। প্ৰেম যে পৃথিৱীৰ প্ৰত্যেক বেমাৰৰ ঔষধ, সেই কথা আজি আপুনি অনুভৱ কৰিব পাৰিব। যদি আপুনি বিশ্বাস কৰে যে সময় অমূল্য ধন, তেন্তে আপুনি প্ৰয়োজনীয় পদক্ষেপ লৈ নিজৰ উচ্চতম আকাংক্ষাত আহৰণ কৰা উচিত। এই ৰাশিৰ লোকসকলে আজি বুজি লোৱা উচিত যে যদি আপোনাৰ অনুভৱ হয় এই পৃথিৱীত ভিৰৰ মাজত আপুনি জীয়াই আছে বা হেৰাই গৈছে, তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক। আপোনাৰ জীৱনসংগী যিকোনো ধুনীয়া ছাৰপ্ৰাইজ এটা দি আপোনাৰ দিন ভাল কৰি দিব পাৰে। ইয়াৰ পিছতে ক'বলৈ লৈছোঁ তুলা ৰাশিৰ ফলাফল। আজিৰ দিনটোত আপুনি কোনো বাধা নোহোৱাকৈ ভালদৰে আৰাম কৰিব পাৰিব। আজি আপুনি আপোনাৰ ধন ধাৰ্মিক কামত লগাব পাৰে, যাৰ ফলত আপোনাৰ মনত শান্তি অৰ্জন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। বেলেগৰ লগত ভালভাৱে ব্যৱহাৰ কৰক। আজি আপুনি বেলেগৰ লগত কাজিয়া লগাৰ পৰা বিৰত থাকক। যদি আপুনি নিজৰ চিন্তাধাৰা ওচৰে পাজৰে থকা লোকসকলক জনায়, যিবোৰ ব্যক্তিয়ে গুৰুত্বপূৰ্ণ নিৰ্ণয় লয়, তেন্তে আপোনাৰ লাভ হ'ব। লগতে আপোনাৰ কামৰ প্ৰতি সমৰ্পণ আৰু একাগ্ৰতাৰ বাবে প্ৰশংসা প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে আজি। স্পষ্টভাৱে নিজৰ মনৰ কথা প্ৰকাশ কৰোঁতে ভয় নাখাব। বৈবাহিক জীৱনত আপুনি আজি অলপ নিজস্ব সময়ৰ প্ৰয়োজন অনুভৱ কৰিব পাৰে। ইয়াৰ পিছতে ক'বলৈ লৈছোঁ বৃশ্চিক ৰাশিৰ ফলাফল। আজি আপোনাৰ অফিচৰ কাম কাজত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আগতে যদি আপুনি কাৰোবাক ধন ধাৰলৈ দিছিল, সেই ধনো আপুনি আজি ঘূৰাই পাব পাৰে। আজি আপোনাৰ সমস্যাসমূহ অতি গুৰুত্বপূৰ্ণ হ'ব, কিন্তু ওচৰে পাজৰে থকা লোকসকলে আপোনাৰ মনৰ দুখ বুজি নাপাব। সিহঁতৰ এনেকুৱা অনুভৱ হ'ব পাৰে যে সিহঁতৰ এইবোৰ বিষয়ত হস্তক্ষেপ কৰাৰ কোনো অধিকাৰ নাই। আপোনাৰ গভীৰ প্ৰেম আপোনাৰ প্ৰিয়জনৰ কাৰণে এক অমূল্য বস্তু হ'ব। যিসকল লোক প্ৰতিযোগী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, সিহঁতে মগজু শান্ত ৰখাৰ প্ৰয়োজন আছে। পৰীক্ষাৰ ভয় আপোনাক নিয়ন্ত্ৰণ কৰিব নিদিব। আজি যদি আপোনাৰ ক'ৰবাৰ বাহিৰত যোৱাৰ পৰিকল্পনা আছে, তেনেহ'লে এই যোজনা শেষ সময়ত বাতিল হৈ যাব পাৰে। আপোনাৰ জীৱনসংগী জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰে, যি কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰিব। ইয়াৰ পিছতে ক'বলৈ লৈছোঁ ধনু ৰাশিৰ ফলাফল। আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব পাৰে। মা অথবা দেউতাৰ স্বাস্থ্যৰ ওপৰত আজি বহুত খৰচ হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়াকৈ ঢাল খাব পাৰে। কিন্তু আপোনালোকৰ মাজৰ সম্বন্ধ কটকটীয়া হ'ব। দিনৰ উত্তৰাৰ্ধত হঠাৎ অহা যিকোনো ভাল খবৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। আজি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জন প্ৰকৃততে আপোনাক বহুত গভীৰভাৱে ভাল পায়। আজি আপুনি নিজৰ বাবে বহুত সময় পাব আৰু আপুনি কোনোবা ঘনিষ্ঠক লগ কৰি এই সময় সৎব্যৱহাৰ কৰিব পাৰে। আপুনি পৃথিৱীত নিজকে সকলোতকৈ অধিক সম্পত্তিশালী বুলি অনুভৱ কৰিব পাৰিব, কাৰণ আপোনাৰ জীৱনসংগী ব্যৱহাৰে আপোনাক আজি সুখী অনুভৱ কৰিব। ইয়াৰ পিছতে ক'বলৈ লৈছোঁ মকৰ ৰাশিৰ ফলাফল। খাই থকাৰ সময়ত সাৱধান থাকক আজি। অৱহেলা বেমাৰৰ কাৰণ হ'ব পাৰে আজি। আজি আৰ্থিক বিনিয়োগৰ যি নতুন নতুন সুযোগ আপোনাৰ হাতত আহিব, তাৰ অতি ভালভাৱে বিবেচনা কৰক। কিন্তু ধন তেতিয়াই বিনিয়োগ কৰক যেতিয়া আপুনি সেই যোজনাসমূহক ভালকৈ অধ্যয়ন কৰি ল'ব। বন্ধু আৰু ঘৰৰ সদস্যই আপোনাক প্ৰেম আৰু সহযোগ প্ৰদান কৰিব। আপোনাৰ চকু উজ্জ্বল হ'ব আৰু কলিজা বহুত জোৰকৈ ধপধপাবলৈ ধৰিব যেতিয়া আপুনি নিজৰ সপোনৰ ৰাজকুমাৰীক প্ৰথম লগ পাব। অফিচত আপুনি কিবা এনেকুৱা কাম পাব পাৰে যি আপুনি আগৰে পৰা কৰিব বিচাৰিছিল। আপোনাৰ আকৰ্ষণীয় আৰু চুম্বকীয় ব্যক্তিত্বই সকলো ব্যক্তিকে আপোনাৰ পিনে আকৰ্ষণ কৰিব। ইয়াৰ পিছতে ক'বলৈ লৈছোঁ কুম্ভ ৰাশিৰ ফলাফল। আজিৰ দিনটো আপুনি কোনো বাধা নোহোৱাকৈ ভালকৈ আৰাম কৰিব পাৰে। আজি আপোনাৰ হঠাৎ আহি পৰা খৰচে আপোনাৰ ওপৰত অধিক আৰ্থিক বোজা জাপি দিব পাৰে। বেলেগৰ জীৱনত হস্তক্ষেপ কৰাৰ পৰা আজি আপুনি বিৰত থাকক। প্ৰেমৰ বিষয়ে যদি চাবলৈ যাওঁ, তেনেহ'লে আজিৰ দিনটো আপোনাৰ বাবে ভাল হ'ব। যদি আপুনি প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্ক অটুট ৰাখে, তেন্তে কেৰিয়াৰত আৰু অধিক উন্নতি কৰিব।
আজি আপুনি আপোনাৰ জীৱনসংগীৰ লগত কিছু মধুময় সময় পাৰ কৰিব পাৰিব। ভাল খানা আৰু কিছু ৰোমান্টিক মুহূৰ্তই আপোনাৰ বাবে আজি বিশেষ হ'ব। ইয়াৰ পিছতে ক'বলৈ লৈছোঁ ৰাশি চক্ৰৰ একেবাৰে অন্তিমটো ৰাশি অৰ্থাৎ মীন ৰাশিৰ ফলাফল। আপোনাৰ উচ্চ বৌদ্ধিক ক্ষমতা আপোনাৰ অদক্ষতাৰ লগত যুঁজ কৰাত সহায় কৰিব। অকল ধনাত্মক বিচাৰৰ জৰিয়তে এই সমস্যাবোৰৰ পৰা ৰেহাই পাব পাৰি। ধন কেনেকৈ সঞ্চয় কৰে সেই গুণৰ অধিকাৰী আপুনি হ'ব। লগতে সেই গুণৰ জৰিয়তে আপুনি ধন সঞ্চয় কৰিব পাৰিব। বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত সন্ধিয়াৰ বাবে এক জোৰদাৰ আয়োজন কৰিব। আজি আপোনাৰ প্ৰিয়জনৰ লগত কোনো ৰুক্ষ ব্যৱহাৰ নকৰিব, লগতে খং নকৰিব। লঘু ব্যৱসায় কৰা এই ৰাশিৰ ব্যক্তিসকল আজি লোকচান হ'ব পাৰে। অৱশ্যে ভয় খোৱাৰ দৰকাৰ নাই। যদি কষ্ট ঠিক দিশত আছে তেন্তে ভাল ফল এদিন নিশ্চয় পাব। আজি নিজৰ বিবেকৰ ব্যৱহাৰ কৰি ঘৰৰ সকলোৰে লগত কথা পাতক। এনেকৈ নাপাতিলে বিনা কাৰণত কাজিয়া লাগি আপোনাৰ সময় নষ্ট হ'ব পাৰে। আপোনাৰ জীৱনসংগী আপোনাৰ ওপৰত খং কৰি থাকিব পাৰে, কাৰণ আপুনি কিবা গুৰুত্বপূৰ্ণ কথা তেখেতক ক'বলৈ পাহৰি গৈছে। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু যদি ভাল লাগিল তেন্তে লাইক এটা কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। আৰু চেনেললৈ যদি নতুনকৈ আহিছে তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।